মই যে কৈছিলোঁ এৰি নিদিয়ে দাদাই, তেতিয়াও মোক এৰি নিদিলে দাদাই। চবেই এৰি দিলে, দাদাই মোক তেতিয়া এৰি দিয়া নাই, মৰি পেলাও এৰি দিয়া নাই। কফিলত থাকি মোৰ লগত আহিছে আৰু মোৰ কোৱা মানুহ কোনো নাই আজি, কাৰণ মোক তাতেও সোধা নাই ন কোনেও মই ক'ত যাম। মই যদি তাতে মৰি থাকিলোঁ আৰু ময়ো য'ত জুবিন দা নাই, মই জীয়াই থকাৰ কোনো উদ্দেশ্যই নাই। মোৰো এটা সৰু পোৱালি আছে, মই তাহাঁতক যে মই উত্তৰ নিদিওঁ, মোৰ হৈ কোনে উত্তৰ দিব যে সি কেনেকৈ মৰিল। মই দাদাৰ হৈ যিখিনি জানো কৈছোঁ ইঞ্চিডেণ্টটো, মই কেনেকৈ মৰিলোঁ কোনে ক'লে হয় ইঞ্চিডেণ্টটোত। মোৰ ঘৰখনক মই তাত যদি মৰি থাকিলোঁ হয়, 3 দিন নোখোৱাকৈ আছোঁ, মোৰ যদি ষ্ট্ৰক হৈ গ'ল হয়, মই 46 এজৰ মানুহ এটা, মোৰ ঘৰখনক কোনে ক'লে হয় সেইখিনি টাইমত আপোনাৰ মানুহজন কেনেকৈ মৰিল, মোৰতো কোনো কিয় নাই। কিন্তু মই তেতিয়া ভাবিলোঁ দাদাই সদায় কয় মই আছোঁ নহয়, মোক বহুত দিন আগতে কৈছিল। মোৰ আজি দাদাৰ লগত নিয়াৰ এবাউট 16-17 বছৰৰ ৰিলেশ্যন, কিন্তু মই কোনো মেনেজমেণ্টত নাই, মই অকল মিউজিকতে আছোঁ। মই কোনো এক্টিঙত নাই, কোনো প্ৰমোশ্যনত নাই, কোনো ফুটবল খেলাত নাই, মোক কোনো দেখা নাপায় তাত। মই অকল ষ্টুডিঅ'ত থাকোঁ আৰু ষ্টেজত থাকোঁ, মই চাহটোৰ নিচিনাকৈ থাকোঁ তাত। বাকী মই দাদাই ক'ত যাব কি কৰিব, ক'ত ইনগ্ৰেশ্যন আছে, সেইটো মোৰ কাৰণে নহয়। য'ত মোক বিচাৰে মই তাত যাওঁ। দাদা যেতিয়া মই দেখা পালোঁ দাদাক কফিনত আছে, মোৰ এনেকুৱা লাগিছে দাদাই মোক ইয়ালৈকে লৈ আহিছে, কাৰণ মোৰ ইয়াত কোনো নাই। লনিমাক দাদাই কয় নহয় তই মোৰ নিজৰ বন্ধুৰ নিচিনা, তোৰ শেখৰক মই গতালোঁ, সেনেকুৱা টাইপ মোৰ ফিল হৈছে। এতিয়া মোক কোনোবাই মাৰি পেলালেও মোৰ কথা নাই। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ। খুব দুখত আছোঁ, খুব বেদনাত আছোঁ আমি সমগ্ৰ অসমবাসী। আৰু তাৰ মাজতেই মই এজন বিশেষ ব্যক্তিৰ ঘৰলৈ আহিছোঁ, লগ কৰিবলৈ আহিলোঁ তেখেতক। আৰু এটা বিশেষ ফেচবুক পোষ্ট ভাইৰেল হৈ আছে, অনুপম চক্ৰৱৰ্তী সাংবাদিক অনুপম চক্ৰৱৰ্তীৰ পেজৰ পৰা ভাইৰেল হৈছে। আৰু সেই তাত কিছুমান কথা কোৱা হৈছে, যিবিলাক কথা শেখৰ গোস্বামীয়ে কৈছে। আৰু বৰ্তমান সময়ত মই শেখৰ গোস্বামীক লগ কৰিবলৈ আহিছোঁ। মোৰ লগত আছে শেখৰ দা। শেখৰ দা নমস্কাৰ। সকলোৱে গম পাইছোঁ, সকলো কথা চলি আছে। মই কেইটামান কথা ডাইৰেক্ট আপোনাক সুধিবৰ বাবে আহিছোঁ। প্ৰথম কথা, এই যিটো আপোনাৰ পোষ্ট হোৱাটছএপত যিখিনি আপুনি কথা পাতিছিল, এইখিনি কাৰ লগত পাতিছিলে আপুনি? সেইটো আমাৰ আমাৰ ফেন ক্লাবৰ প্ৰেচিডেণ্ট জুবিন দা ফেন ক্লাবৰ, সি মেছেজ কৰিছিল। তাক সি কিবাকিবি সুধিলে, এনেকৈ সুধিলে আপুনি ক'ত? মই বোলো মোৰ ঘৰত। এনেকৈ কওঁতে সেনেকৈ কিবাকিবি কথা ওলাওঁতে কিবাকিবি কথা কৈ আছিল সি। মই এনেকৈ লিখি গৈছোঁ মই বহুত ডিষ্টাৰ্ব হৈ আছোঁ। ফাৰ্ষ্ট অফ অল মই আহি পেলাই মই না ঘৰত থাকিম না মই তাতে যাম, মই কি কৰিম। যাওঁতে সিদিনাখন একেলগে গৈ এতিয়া মই অকলে ইয়াতে ঘৰত সোমাইছোঁ যদি মই না খাব পাৰিছোঁ না শুব পাৰিছোঁ। দিলোঁ তাক মেছেজখিনি লিখি, সি কিবাকিবি সুধিছিল তাকো মই দিছিলোঁ। এইখিনি তাৰ লগত মোৰ পাৰ্চনেল মেছেজহে আছিল। এই পাৰ্চনেল মেছেজখিনি গৈ এতিয়া ৰাজহুৱা হ'ল, আৰু ৰাজহুৱা হোৱাৰ পিছত আমাৰ মনত প্ৰশ্ন উদয় হৈছে, এই জুবিন গাৰ্গৰ মৃত্যুত ক'ৰবাত ৰহস্য আছে নেকি, এনেধৰণৰ বহুত প্ৰশ্ন উদয় হৈছে। গতিকে সেই প্ৰশ্নখিনিকে মই শেখৰ গোস্বামীক সুধিব বিচাৰিছোঁ। মোৰ পোনপটীয়া প্ৰশ্ন শেখৰ দা, জুবিন দাৰ লগত আপোনালোক কেতিয়া ছিংগাপুৰলৈ গৈছিলে, কোন তাৰিখে? আমি 17 তাৰিখে ৰাতিপুৱা 8:30 বজাত ফ্লাইট আছিল ডাইৰেক্ট ইয়াৰ পৰা ছিংগাপুৰ জুক এয়াৰলাইন্স। ঘৰৰ পৰা মই 5:30 নে 6 বজাত ওলাই গ'লোঁ, যাই পেলাই তাতে পাইছোঁ। তাৰপিছত দাদা আহিছে, সেইদিনাখনে গৈছিলোঁ। আৰু তাত গৈ অনুষ্ঠান কোনদিনা আছিলে? তাত অনুষ্ঠান 20 তাৰিখে আছিল, 21 তাৰিখে আমাৰ ৰিটাৰ্ণ আছিলে। তাত গৈ পেলাই তাত কি হৈছিলে গোটেই ঘটনাটো ক'ব নেকি? আৰু মই জনামতে সেইদিনা আপোনালোক সাঁতুৰিছিলে, কোনোবাই কৈছে স্কুবা ডাইভিং হৈছিলে, কোনোবাই কৈছে সাঁতুৰিছিলে, কোনোবাই নাও লৈ গৈছিলে। প্ৰথম পৰ্যায়ত গোটেই কথাখিনি খেলি মেলি হৈ আছিলে। প্ৰপাৰ কথাখিনি শেখৰ দা আপোনাৰ মুখেৰে জানিব বিচাৰিছিলোঁ, সেইদিনা গোটেই ঘটনাটো কি হৈছিল, আপোনালোক ক'ত আছিল, কিয় তালৈ গ'ল, কি কাৰণে যাবলগীয়া হ'ল, আৰু কেইবাটাও প্ৰশ্ন মই গোটেইখিনি সুধিম আপোনাক। একচুৱেলি সেইখিনি প্ৰথম আৰম্ভ কৰিছোঁ। আমি গৈ তাতে হোটেল দুপৰীয়া 3টামান বজাত পালোঁগৈ, 3-3:30 বজাত। তাৰে টাইমত 3-3:30, আমাৰ ইয়াৰ টাইমত আগত হ'ব। তো পেন পেচিফিক বুলি আছিল হোটেলখন। আৰু তাৰ মই জনাত মানে আমি সুধোতে কৈছিলে তাৰ সন্মুখতে কনভেনশ্যন হল এটা আছিল, তাতেই প্ৰগ্ৰেমটো আছিল। আৰু প্ৰথম আমি 17 তাৰিখে গৈ পাইছোঁ, 17, 18, 19 আমাৰ প্ৰগ্ৰেম নাছিল, 20 তাৰিখে প্ৰগ্ৰেম আছিল।
21 তাৰিখে আমাৰ ৰিটাৰ্ণ গৈ পোৱাৰ দিনা আমি ক'তো ওলাই যোৱা নাই তাতে হোটেলতে থাকিলোঁ ভাত পানী খাই পিছদিনাখন কোনোবা তাতে আমাৰ ইউনিভাৰ্ছ ষ্টুডিঅ' থাকে ন কিবা যে এইবিলাক স্থান টান থাকে তাতে আমাৰ লগত যোৱা বাকী দুজন এনেকৈ ফুৰিবলৈ গৈছিল মই আগতেও জুবিন দা বৌ মই আমি আমাৰ গোটেই টীম আগতেও যোৱা 7-8 বছৰ আগতে এবাৰ গৈ আহিছোঁ ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ অনুষ্ঠানত সেইকাৰণে মোৰ এফালে দায়িত্ব আছিল মই তাতে বেছিদিন আগত গম পোৱা নাছিলোঁ ছিংগাপুৰ যাম বুলি ঘপককৈ প্ৰিপেয়াৰ হ'ব লগা হ'ল তাৰপিছত মই প্ৰথমে গম পোৱা নাছিলোঁ মই অকলে যে যাম দুদিনমান আগতেহে গম পাইছিলোঁ মই অকলে যাম তো দাদাই এতিয়া কি গাব আগদিনালৈকে আমি ৰৈ বিনালে চিনেমাৰ কামেই কৰি আছিলোঁ মই ঘৰত ৰাতি 2-1:30 বজাত আহিছোঁ দাদাই এতিয়া কৈছোঁ তয়ে যাবি তয়ে বজাব লাগিব বুলি যে ক'লে মই নিজে প্ৰিপেয়াৰ হোৱা নাছিলোঁ মই ইনষ্ট্ৰুমেণ্টটো লৈ যোৱা নাই মই অকল লেপটপটো লৈ গৈছোঁ এবিলটন লাইভ বুলি ছফ্টৱেৰ এটা আছে তাতে দাদাক ট্ৰেক বজাই দিলেও দাদাই মাজত ৰখি দিয়ে কথা কয় সেইকাৰণে ট্ৰেকো বজাব নোৱাৰোঁ আৰু অকলে মই এজন মানুহে কীবৰ্ড বজাম নে ড্ৰাম বজাম নে গিটাৰ বজাম সেইটোকে প্ৰিপেয়াৰ কৰিবলৈ লেপটপটো তাতে হোটেলতে ৰুমটোত লগাই লৈ মই প্ৰিপেয়াৰ কৰি আছিলোঁ গান দাদাক সুধিছিলোঁ কি গান গাব দাদাই মোক কৈছিলে তাতে যোৱাৰ দিনা এইটো ভূপেন হাজৰিকাৰ গান এটা দি অনুষ্ঠানটো আৰম্ভ কৰিব বুলি কৈছিলে কিবা অনুষ্ঠানটো ভূপেন হাজৰিকাৰ নামতটো আছিল স্বৰ্গীত তো ভূপেন হাজৰিকাৰ নিয়ৰৰ ফুল গানটো দি আৰম্ভ কৰিব সেইটো গানৰ কাৰণে মই তাৰে লোকেল অসমীয়া মানুহ এজনৰ পৰা মই কীবৰ্ড এখন বিচাৰিছিলোঁ তেওঁ আনি মোক হোটেলত দিছিল হোটেলত মই কীবৰ্ডখন লৈ মই কৰ্ড লাইনখিনি ওলাই আছিলোঁ আৰু দাদাক পাৰিলে দাদা খোৱাৰ পৰা উঠিলে এবাৰ ৰুমলৈ আহিলে দাদাক এবাৰ বহি পেলাই দুয়োটাই চাম দাদাকো কৈ থৈছিলোঁ দাদাক কৈছোঁ হ'ব তাতে আমি 3 দিন থাকিম নহয় তাতে চাই ল'ম হৈ যাব বেছি গান গাব নালাগে 2-3টা গান গাম মই সেনেকৈ প্ৰিপেৰেশ্যন কৰি আছিলোঁ কিন্তু আমাৰ সেইদিনাখন আমি ইভিনিং মই প্ৰিপেৰেশ্যন কৰি ইভিনিং আমাৰ বাহিৰলৈ ডিনাৰ বুলি নহয় বাহিৰলৈ আমি এনেই ফুৰিবলৈ ওলাই যোৱা নিচিনা হ'ল ওচৰতে খোজকাঢ়ি ৱাকেবল তাৰপিছত যাওঁতে তাতে ছাইডত ৰেষ্টুৰেণ্ট আছিল তাতে ষ্টেজত গানো গাই থাকে তাতে আমি বহিলোঁ তাতে লেডি এগৰাকীয়ে গান গাই আছিল লেডিগৰাকী যিটো ভিডিঅ' ভাইৰেল হৈ আছে তাতে গান গাই আছিলে আমি তাতে বহিলোঁ দাদাই খুব ভাল পালে দাদাই যে নিজে তাত টেষ্ট অফ হেভেন্স গানটো গাইছিলে তাতে দাদাই মোক নিজে কৈছিলে তই ভিডিঅ'টো কৰ মই ভিডিঅ'টো দাদাই কোৱাৰ আগতে কৰিছিলোঁ মানে দাদাই গান গাব গৈছে যিহেতু ভিডিঅ'টো মই কৰোঁ চিন এটা থাকক দাদাই কৈছে ভিডিঅ'টো যদি কৰিলি আৰু 2টামান ক্লিপ লৈ পেলাই অসমত কাৰোবাক দি দে আৰু চবকে বজাব দে আৰু তলত লিখি দিব দিবি 31 অক্টোবৰ ৰৈ বিনালে ৰিলিজ হ'ব সেইটো যাতে দিয়ে মই তাৰপিছত দাদাই সেই মানুহজনীয়ে গান গোৱাৰ পিছত মানুহজনী নামিও আহিল দাদাৰ লগত বহিছে গোটেই এক্টিভিটিছখিনি মই এনেকৈ ভিডিঅ' লৈ প্ৰথম কাৰোবাক দিলোঁ অতনু ভূঞাকো দিলোঁ অতনু দাক তাৰপিছত মই লিখিও দিছিলোঁ সেইটো যে দাদাই কৈছে ফাৰ্ষ্ট আপোনাকে দিছোঁ এনেকৈ কৈ বজাব দিছে বহুত ভালকৈ গ'ল টাইমটো 2 ঘণ্টামান সময় ধুনীয়াকৈ গান গালে দাদা বহুত হেপী আৰু সেই মানুহজনীকো মাতিছে নিজৰ কৈছে কি মোৰ কালি এটা অনুষ্ঠান আছে আপুনি কালি নহয় পৰহিলে আপুনি যদি পাৰে আহিব সেই প্ৰগ্ৰেমটোৰ কাৰণে সেই গানৰ অনুষ্ঠানটোৰ কাৰণে কোন গৈছিলে তাতে জুবিন দাৰ লগত মানে সেই যে খোজকাঢ়ি যে ওলাই গৈছিলে আপোনালোক আমি গোটেইকেইজন আমি 5জন আমি জুবিন দা মই সিদ্ধাৰ্থ সন্দীপন জুবিন দাৰ ব্ৰাদাৰ কাজিন ব্ৰাদাৰ আৰু আমাৰ লগত যোৱা ফিমেল ছিংগাৰ অমৃত প্ৰভা মহন্ত আমি 4জন আছিলোঁ আৰু আছাম এছ'চিয়েশ্যনৰ তন্ময় দা বুলি যোনজন তেওঁলোক আছাম এছ'চিয়েশ্যনৰ তেওঁ আমাৰ লগত গাইডত আছিলে তাৰপিছত আপুনি ঘূৰি আহিলে তাৰপৰা ঘূৰি আহিলোঁ আহি হোটেলত ডিনাৰ কৰিলোঁ কৰি পেলাই শুলোঁ আপোনালোকৰ ৰুম বেলেগ জুবিন দাৰ ৰুম বেলেগ আপোনাৰ ৰুম বেলেগ 33 ফ্ল'ৰ আৰু আমাৰ মোৰ আৰু সিদ্ধাৰ্থৰ ৰুমটো আছিল 30 নম্বৰ ফ্ল'ৰ আৰু সন্দীপনৰ ৰুমটো আছিল 24 নম্বৰ ফ্ল'ৰত আৰু গোটেইকেইটাৰ ফ্ল'ৰত আমাৰ যাবলৈ এক্সেছ নাছিল মই মোৰ কাৰ্ডখন দি অকল মোৰ ফ্ল'ৰতহে যাব পাৰোঁ ডিনাৰলৈ আহিব পাৰোঁ আৰু ওপৰলৈ যাব পাৰোঁ কিন্তু বাকী ফ্ল'ৰত এক্সেছ নাই দাদাও আহিব নোৱাৰে আমিও যাব নোৱাৰোঁ কিন্তু পিছত তলত লগ হৈ আমি একেলগে নিজৰ ফ্ল'ৰটোত যাব পাৰোঁ কিন্তু নিজে মন কৰিলে যাব নোৱাৰোঁ তাতে তাৰপিছত আহি শুলোঁ দাদা অকলে আছিলে তাত দাদা অকলে আছিল
দাদা অকলে আছিল দাদাৰ ৰুমত মোৰ লগত সিদ্ধাৰ্থ আছিল সন্দীপন অকলে আছিল এনেকৈ আহি ডিনাৰ কৰি খুলোঁ খালি দাদাই কৈছিলে কাইলৈ আমাৰ প্লেন এটা আছে কিবা সাগৰত যাব কি বুলি কয় এখন জাহাজখন তাতে জাহাজ নহয় ডাঙৰ ইয়াক বুলি কয় ইয়াক এখন বুক কৰিছে ইয়াকত আমি ফুৰিব যাম সেইটো 19 তাৰিখৰ কথা 18 তাৰিখৰ কথা কিন্তু 19 তাৰিখৰ প্লেন ওকে 18 তাৰিখে ৰাতি কৈছিল আমি এই ঘূৰি পকি সেই প্ৰগ্ৰেমটোৰ পৰা অহাৰ পিছত তাৰপিছত আমি কিছু হ'ব তাৰপিছত ৰুমত যাই খুলোঁ কেইটা বজাত যাম ৰাতিপুৱা যাম যেতিয়া উঠিম যাম তাৰপিছত দাদা উঠোতে দেৰিয়ে হয় আমাৰো উঠোতে দেৰি হৈছে 12:30মান বাজি গৈছে 1টামান বজাত তলৰ পৰা আমাৰ আছাম এছ'চিয়েশ্যনৰ তন্ময়দা তাৰপিছত অভিমন্যু দা বুলি দাদা এজন আছে তেওঁলোক আহি ৰখি আছিল গাড়ী লৈ তেওঁলোকে মাতিছে তললৈ আহিছোঁ অলপ পিছত দাদাও আহিছে সন্দীপন আহিল সিদ্ধাৰ্থ আহিল অমৃত বাবাও আহিল তেওঁলোকে গাড়ী এখন বুক কৰি আমাক লৈ গৈছে তাৰপৰা 10 মিনিটছ ডিষ্টেঞ্চ তেতিয়া মানে 1:15-1:30মান বাজিছে আৰু তাতে যাই অলৰেডি সেই যিখন ক'লোঁ ইয়াক এখন বুকে হৈ আছিল তাতে উঠিলোঁ এখন বুক কোনে কৰিছিলে তাতে আছাম এছ'চিয়েশ্যনৰ মানুহে চাগে বুক কৰিছিলে সেইটো মই ইমান গম নাপাওঁ সেইটো আমাৰ জুবিন দাই জানে জুবিন দাই তেওঁলোকৰ লগত কোঅৰ্ডিনেটৰ আছিল তাতে গ'লোঁ তাতে উঠাই আমাক লৈ গ'ল আমি আধা ঘণ্টা 40 মিনিটমান সময় গ'লোঁ পানীত যাই পেলাই এটা জেগা থাকে তাতে চবেই যাই পেলাই ইয়াকখন ৰাখি তাতে নামি পেলাই তাতে কিছুমান পানীত এক্টিভিটি আছে সাঁতুৰিব কোনোবাই কিবা বোট চলাব এইবিলাক চলাব পাৰে দাদাই কৈ যাই আছিল তোক চুইমিং শিকাইছোঁ তাতে নামিব পাৰিবি নাই মই সাগৰতটো ভয় লাগে কৈছে সাগৰত ভালহে সাগৰত তোক নুডুবাই লুণীয়া পানী তোক উঠাই দিব আৰু ঢৌচৌ নাই তাৰপিছত তাতে আমি যাই পোৱাৰ পিছত আমাৰ কষ্টিউমো নাছিল তেনেকুৱা হাফ পেণ্টটো আছিল হাফ পেণ্টটো পিন্ধি গেঞ্জিটো খুলি এই জেকেটটো পিন্ধি তাতে পানীত নামিলোঁ দাদাও এবাৰ নামিলে নামি পেলাই সাঁতুৰিলে অকণমান খুব বেছি 2 মিনিট 3 মিনিট সময় সাঁতুৰিছে তাৰপিছত এবাৰ লাইফ জেকেটটো খুলি পেলাইও সাঁতুৰি পেলাই লগে উঠি আহিল মই উঠি অহা নাছিলোঁ আমি গোটেইকেইটাই উঠি অহা নাই আমি আপোনালোক 5জনেই গৈছিলে তাত নহয় তাতে আছাম এছ'চিয়েশ্যনৰ ইয়াৰ পৰা যোৱা 5জনেই আছিলে আৰু আছাম এছ'চিয়েশ্যনৰ বাকীখিনি আছিল আমি 3টা নামিছোঁ সন্দীপ মই সিদ্ধাৰ্থ আৰু আছাম এছ'চিয়েশ্যনৰ 2 নামিছে দাদা এবাৰ নামিল উঠি গ'ল তাৰপিছত আমি তাতে আছোঁ এক্টিভিটিজ কৰি আছোঁ ছাইডত আইলেণ্ড এটা আছে 50 মিটাৰমান দূৰত কোনোবাই ইচ্ছা কৰিলে আইলেণ্ডটোতো সাঁতুৰি পেলাই যাব পাৰে তাৰপিছত এনেকৈ তাতে কোনোবা এটাই ক'লে তাতে যাম নেকি মই যাব পাৰি কিন্তু মই সেনেকুৱা চুইমাৰ নহয় মই এনেকৈ চুইমিং কৰি যাব নোৱাৰোঁ চব গ'লে ময়ো যাম সেনেকুৱা টাইপৰ আৰু বহুত দূৰত নহয় ওচৰতে মই পানীতে আছোঁ পানীত থাকোঁতে মই তাতে ফ্ল' কৰি থাকোঁতে দাদা ওপৰতে বহি আছে কিন্তু তেতিয়া নাই আমাৰ পানীত নাই দাদা কেতিয়া নামিল সেইটো মই গম নাপাওঁ কিন্তু মই পানীত থাকোঁতে মোক ওপৰৰ পৰা এজনে ক'লে এই দাদা গৈছে অলপ চাবা জেকেট পিন্ধা নাই তেতিয়া মই এনেকৈ চালোঁ দাদা দেখোন আহি আছে ইফালে জেকেট চেকেট পিন্ধা নাই সাঁতুৰি আহি আছে মই ভাবিলোঁ দাদাই সাঁতোৰাত কিন্তু খুব ভাল দাদাই শিকাইছে সঁচাকৈ আজি 10 বছৰ আগত বেংগলোৰৰ হোটেল এখনত শিকাইছিল দাদাই মোক সাঁতুৰিবলৈ মই সাঁতুৰিবলৈ শিকিছোঁ যদিও সেনেকুৱা সাঁতোৰ নহয় মোৰ এনেই পানীত থাকিলে অলপ ভাল লাগে আৰু কিন্তু দাদাই সাঁতুৰি আহোঁতে মই দাদাক ক'লোঁ দাদা নালাগে আহিব ইমান দূৰ বিকজ দাদা ভাগৰি যাব মানুহটো ইমান হাৰ্টত অলপ জোৰ পৰে কৈ আছোঁ যদিও মানা নাই দাদাই কথা শুনা নাই আপোনালোকৰ কথা শুনা নাই তথাপি বহুতবাৰ কোৱাৰ পিছত বুজি পাই পেলাই মই একদম লগত ওচৰত আছোঁ দাদা ঘূৰি দিলে ঘূৰাৰ পিছত মই কৈছোঁ অ'কে ঘূৰিছে যেতিয়া এতিয়া আমি ৰিটাৰ্ণ পাৰলৈ নহয় মানে বোটখনলৈ যাম ঘূৰিয়ে দাদাই অকণমান সময় এনেকৈ ফ্ল' হৈ গ'ল মানুহজন হাত চাত এনেকৈ দিয়া নাই ভৰি চৰি মাৰা নাই মই বোলো কি মানুহে সাঁতুৰি থাকোঁতে এনেকৈ অলপ কেতিয়াবা ৰখি দিয়ে ন সেইটো হ'ল নেকি 1 ছেকেণ্ডমান হোৱাৰ কাৰণে মই বোলো বেছি টাইম ৰখিছে বুলি মই তলৰ পৰা মইতো টিউবটো পিন্ধি আছোঁ মই তলৰ পৰা এনেকৈ দাদাক ফ্ল' কৰি উঠাই দিলোঁ দাদা ডুবি যোৱা নাই খালি মুখখন এনেকৈ তললৈ কৰি আছিল সেইটো পানীত আমি সাঁতুৰিলে এনেকুৱা হয় মই উঠাই দিওঁতে দাদা এনেকৈ দি পেলাই মুখেদি এনেকৈ বগা
পানী আৰু নাকেদি বগা পানী অলপ ওলাই গ'ল ওলাই যাওঁতে মই ভয় খাই গ'লোঁ তাৰপিছত তেতিয়া দাদাই এনেকৈ চাইছেও চাই পেলাই বমি কৰি দিলে অকণমান বমিটোত অলপ বিয়েৰ গোন্ধাইছে বিয়েৰ খাইছিল অকণমান পৰ্ক এক পিচ খাইছিল ওপৰত তেওঁলোকে বনাই নিছিল সেই পৰ্ক পিচ টাইপ ওলোৱা নাই য়েল্ল' টাইপ ওলাইছে মই চাগে এতিয়া চাগে ক্লিয়াৰ হৈ যাব মানুহজনৰ কিবা এটা চৰচনি খোৱাৰ নিচিনা হ'ল চাগে পানীত পৰিলে যিটো হয় তাৰপিছত মই তেওঁক দাঙি ধৰি আছোঁ কিন্তু তেওঁৰ যোনটো এফৰ্ট এজন মানুহক উঠাই দিলে এটা এফৰ্ট থাকে ন মই উঠাইহে ধৰিছোঁ মই তেওঁক কোচত লৈ থকা নাই পানীত মই জাষ্ট ডুবিব নোৱাৰাকৈ তেওঁ যিহেতু টিউব পিনা নাই মই এনেকৈ ধৰি আছোঁ তেওঁ কিন্তু নিজৰ এফৰ্টটো নাই যেনেকৈ মই উঠাই দিছোঁ এনেকৈ দিলে ইফালে হালি গ'লে ইফালে হালি যায় ইফালে হালি গ'লে ইফালে হালি যায় সন্মুখত দিলে সন্মুখত হালি যায় তেতিয়া মই চিঞৰি দিছোঁ চিঞৰি দিওঁতে তেতিয়া সন্দীপনো আছিল পানীত সন্দীপনো গৈ পালে চিধাতে বোট এখন চলাই আছিল বোটৰ পৰা নামি সিও গৈ পালে ওপৰত থকা আমাৰ যিখন বোট চলাইছিল পাইলটজন তেওঁ জাপ মাৰি দিলে পানীত জাপ মাৰি পেলাই 10 ছেকেণ্ডৰ ভিতৰত তেওঁ গৈ পাইছে আৰু এখন সৰু এই কিবা এইটো কি কয় মানুহে যোনে বহি পেলাই এক্টিভিটিজ কৰে আৰু পানীত টিউব টাইপ ডাঙৰ বোট টাইপ সেইখন লৈ গৈছে তাতে দাদাক উঠাই দিলে আৰু সন্দীপ আৰু সিদ্ধাৰ্থ অলপ ওখ সিহঁতে মূৰটোত ধৰি পেলাই দাদাক এনেকৈ পানীত মূৰটো নপৰাকৈ এনেকৈ ধৰি আছে আৰু পাইলটজনে টানি লৈ গুচি গ'ল বোটলৈ আমি পিছে পিছে আহি আছোঁ আহি পেলাই ওপৰত উঠাই দাদাক তাতে শুৱাই পেলাই CPRটো দিছে এনেকৈ দি থাকোঁতে এই পাইলটজনে দিছে আৰু সন্দীপ নিজে পুলিচ অফিচাৰ সি জানে সিও কিবা মুখেদি এনেকৈ চাক কৰি দিছে মই দাদাৰ হাত ভৰিখনত মালিচ কৰি আছোঁ গৰম কৰিবলৈ পানীত কিন্তু আধা মই ডুবি আছোঁ মালিচ কৰি আছোঁ তেনেকৈ আমি 15 মিনিটমান সময় কৰিছোঁ তাৰপিছত তেওঁলোকে কোনোবাই ফোন কৰিছিল কিবা কোনে কাক কি ফোন কৰিছে মই এইটো নাজানো তাৰপিছত অলপ পিছত পুলিচ আৰু এম্বুলেঞ্চ টাইপ পানীতে জাহাজ লৈ আহিল এবাৰ তেওঁলোক আহি পেলাই তেওঁলোকে CPR দিছে আৰু ই যিহেতু জানে বুলি ক'লে সন্দীপক কৈছে কি তুমি মুখেদি কিবা পাম্প কৰে এনেকুৱা সেইটো কৰিব দিছে সেনেকৈ মোটামুটি আধা ঘণ্টা 40 মিনিট সময় দিছে মানে গাড়ী কিন্তু জাহাজখন মুভো কৰি আছে পাইলটজনক কৈছে তুমি চলোৱা মই তাতে এনেকৈ মালিচে কৰি আছোঁ খালি মই তাৰ পৰা উঠি আহি ছাইডত বহি লৈছোঁ কাৰণ এখন মুভ কৰিব এতিয়া আৰু এনেকৈ আধা ঘণ্টামান আগতে আমি বেলেগ এটা পৰ্ট পালোহি আমি যোনটো পৰ্টৰ পৰা আহিছিলোঁ সেইটো পৰ্টলৈ অলপ দূৰ হয় সেইকাৰণে ওচৰৰ পৰ্ট এটাত আহিলোঁ ওচৰৰ পৰ্টত আহোঁতে অলৰেডি তেওঁলোকে মেডিকেলৰ কোনোবা মানুহ তাতে কৈ থৈছে টিম এটা ৰেডি হৈ আছে অহাৰ লগে লগে আমাক পাৰ পোৱাৰ লগে লগে আমাক কৈছে আপোনালোক চব ছাইড হওক আমি চব ছাইড হ'লোঁ ছাইডত বেলেগ এখন মানুহ ৰখা বোট এখন আছে তাতে ৰখিব দিলে আমি তাতে নামিলোঁ তেওঁলোকে আহি পেলাই দাদাক CPR দিছে কিবা মেচিন চেচিন নমাইছে অক্সিজেন দিছে কিবা চেলাইন টেলাইন দিছে এবাৰ তাতেও আধা ঘণ্টা 40 মিনিট সময় তেওঁলোকে কৰি আছে তেতিয়াই মই দাদা আঙুলিটো এনেকৈ চাইছিলোঁ আঙুলিটো বুঢ়া আঙুলিটো মই ভৰিখন যে মালিচ কৰি আছিলোঁ বুঢ়া আঙুলিটো নীলা টাইপ হৈ গৈছে মই ভগৱানক খালি মাতি আছোঁ মহামৃত্যুঞ্জয় মন্ত্ৰ গাই আছোঁ মই বোলো কি নীলা কিয় হৈ আছে আঙুলিটো ৰঙা হ'ব লাগিব দাদাৰ উঠখন সদায় ৰঙা হৈ থাকে নীলা টাইপ হৈ গৈছে মই তেতিয়া ভাবিছোঁ নীলা কিয় হৈ গ'ল তেতিয়া মই নাৰ্ছজনীক সুধি আছোঁ তেওঁলোকক সুধিলে তেওঁলোকে ক'বলৈও মানে তেওঁলোকে ভালকৈ ইংলিছটোও নকয় কাৰণ তাতে মই কৈছোঁ পালছ আছে নে নাই তেওঁলোকে মোক এনেকৈ দেখাইছে আমাক কিন্তু যাব দিয়া নাই ছাইডত ৰখিব দিছে তাৰপিছত অলপ পিছত বেলেগ আৰু টিম আহিল পুলিচৰ এনেকুৱা এম্বুলেঞ্চ টাইপ এনেকুৱা মানুহে কিবা লৈ আহিছে দাদাক টানি নি তাহাঁতকে উঠাই গ'ল আমাক কৈছে আপোনালোক কোনো মুভ কৰিব নোৱাৰি ইয়াতে থাকক তেতিয়া লগত সিদ্ধাৰ্থ গৈছে এজনকহে যাব দিয়ে সিদ্ধাৰ্থ গৈছে তেওঁ যিহেতু আমাৰ মেনেজাৰ তেওঁৱে যাব তেওঁ কৈছে সন্দীপ মই অমৃত বাবা আমি বাকী 3টা যিকেইটা আছিলোঁ আমি ইয়াৰ পৰা যোৱা আৰু বাকী অসম এছ'চিয়েশ্যনৰ মানুহখিনি আমি তাতে থাকি গ'লোঁ আধা ঘণ্টা 40 মিনিটমান পিছত সিদ্ধাৰ্থে ফোন কৰি পেলাই বেলেগ এজনক কৈ পেলাই মোক সুধিছিলে মই ল'লোঁ মোক কৈছে জুবিন দা আৰু নাই তাৰপিছত আৰু আমি তাতে থাকি গ'লোঁ সেই যে আপুনি যেতিয়া উঠাই আনিছে ক'বলৈ গ'লে সেই নীলা যে হৈ গৈছিলে উঠখন আঙুলি এতিয়া ভাবিছোঁ যেতিয়া দাদা নীলা হৈ গৈছিল চাগে দাদা পানীৰ পৰা যেতিয়া উঠাই আনিলোঁ তেতিয়া জুবিন দাৰ প্ৰাণ গৈছে চাগে তেতিয়াই গৈছে বাকীখিনি এফৰ্ট যিখিনি দিছে সেইখিনিত চাগে নৰ্মেল মানুহ এজন নোহোৱালে ৰিকভাৰ কৰিলে হয় তেওঁ সেইটো ৰিকভাৰ কৰিব নোৱাৰিলে
তাতে কিছু সময় গ'ল সেইকাৰণে এতিয়া 2 নম্বৰ কথা মই সুধিব লাগে এইখিনি প্ৰশ্ন সেইকাৰণে আপোনাক সুধিছোঁ তাতে এটা ভিডিঅ' ভাইৰেল হৈ আছে যেতিয়ালৈকে জুবিন দাই এখন কিবা উঠিবলৈ বিচাৰিছে তাৰপিছতে ভিডিঅ'টো সিমানতে কটা গৈছে তাৰ পিছৰ ভিডিঅ'খিনি নাই সেইখিনি ভিডিঅ' ক'ৰবাত কাৰোবাৰ লগত আছে নেকি সেইটো ভিডিঅ' তাৰে কোনোবা মানুহে কৰিছিল আমি তাতেতো পানীতে আছোঁ আমিতো ভিডিঅ' কৰা নাই প্ৰথমবাৰ যোনটো ভিডিঅ' মই চাইছোঁ এতিয়া ওলাইছে যে তাতে মানুহজন এনেকৈ ষ্টিফ হৈ পৰি গৈছে কোনোবাই কৈছে তেওঁ ষ্টিফ হৈ পৰি যোৱা নাই যোনটোত এনেকৈ উঠিব গৈছিল সেইটোত কোনো পানীৰ পৰা এনেকৈ ডাইৰেক্ট উঠিব নোৱাৰে তাত কাৰণ প্ৰেছাৰটো নাথাকে সেইটোত ধৰিলে এনেকৈ উল্টিয়ে যাব দাদা উল্টি গৈ পেলাই এনেকুৱাকৈ শুই যোৱা নিচিনা হ'ল শুই যাওঁতে মই কিন্তু পানীত নাই যদিও পানীত আছোঁ মই এখন অৰেঞ্জ কালাৰ তাতে মই বহি আছিলোঁ মই মানে দাদা যেতিয়া পানীত অকলে এক্টিভিটিজ কৰি আছে তেতিয়া মই বহি চাই আছোঁ বোলো মানুহজনে ক'ৰবাত মিষ্টেক হ'বও পাৰে কাৰণ সন্দীপ আৰু সিদ্ধাৰ্থ তেতিয়া পানীতে আছে দাদাৰ লগতে আছে তথাপি মই অবজাৰ্ভ কৰি আছোঁ কিবা ক'বও পাৰে কিবা মই দাদাকে চাওঁচোন দাদাই কি কৰে দাদাই যিহেতু মোক চুইমিং শিকাইছে দাদাই তেতিয়া কি কৈ আছিলে দাদাই তেতিয়া এনেকৈ শুই পেলাই কৈ আছে ইয়াতে নুডুবতো খুব ভাল লাগে শুই থাকিব পাৰি একদম এনেকৈ সেইকাৰণে মানুহে ইয়াত ভাবিছে সেইখিনি টাইমত দাদাৰ কিবা হ'ল বুলি আচলতে মানে তাৰপিছত দাদা আকৌ মুভ হৈছে দাদা মুভ হৈ চুইমিং কৰিছে চুইমিং কৰি জেকেটটো খুলি পেলাই 10 ছেকেণ্ডমান আকৌ সাঁতুৰি তেতিয়া সন্দীপন দাদাহঁতে একেলগে ফটো উঠিছে তাতে পানীতে ফটো উঠি দাদা আহি ওপৰত উঠিল বহিল দাদা ওপৰত উঠি তেতিয়া বহি আছে সেইটোৰো ভিডিঅ' তেওঁলোকৰ হাতত আছে দাদা যে ওপৰত আহিল বহিল তেওঁলোকৰ তাত নিশ্চয় থাকিব গোটেইখিনি যদি কৰিছে তাৰপিছত আমি কিন্তু পানীতে আছোঁ মই পানীত আছোঁ সন্দীপনো ওপৰত আহিছে দাদাৰ লগত তাৰ পিছৰ বাৰ যেতিয়া দাদাই গ'ল তেতিয়া সন্দীপনো গৈছে আৰু আছাম এছ'চিয়েশ্যনৰ মানুহ এজনো লগত গৈছে কিন্তু দাদাই তেতিয়া জেকেট পিন্ধি যোৱা নাছিল তেতিয়া কিন্তু মই অলপ দূৰত আছোঁ পানীত ইফালে চাই থকা নাছিলোঁ এজনে কৈ দিলে মই তোমাক যে ক'লো এজনে কৈ দিলে যে দাদা জেকেটটো নিপিন্ধাকৈ গৈছে তেতিয়া মই চাইছোঁ দাদা জেকেট নিপিন্ধাকৈ আহিছে তেতিয়া মই দাদাক ৰিটাৰ্ণ কৰিবলৈ ট্ৰাই কৰি আছোঁ ৰিটাৰ্ণ কৰিছোঁ তাৰপিছতে দাদা ফ্লট হ'ল তাৰপিছত ঠাইত আনিলোৱে ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আহে দাদাৰ চিজাৰ আছে সেই বেমাৰটো আছে আৰু দাদাক চাগে ডক্টৰেও বহুতবাৰ কৈছে যে পানী জুই এইবিলাকৰ পৰা আঁতৰি থাকিবৰ কাৰণে আপোনালোক দাদাৰ লগত থকা মানুহ সিদ্ধাৰ্থ হওক আপুনি হওক কিয় এবাৰো মানা নকৰিলে আপোনালোকে এই প্ৰশ্নটো বাৰে বাৰে ছ'চিয়েল মিডিয়াত সুধি আছে বাৰে বাৰে আপোনালোকক প্ৰশ্ন কৰি আছে কি কাৰণে এবাৰো নক'লে যে আৰু এই গোটেই প্লেনিংটো কি কাৰণেনো যাবলগীয়া হ'ল তাত ইয়াত আপুনি এবাৰো মানা কৰা নাছিলে মানা কৰা মানে মই সেইটো মোৰ যিটো কামৰ কাৰণে গৈছোঁ আৰু মই এজন মিউজিচিয়ান জুবিন দাৰ ৰেকৰ্ডিষ্ট যোনে জানে মোক গম পায় বাকী প্ৰগ্ৰেমতো মোক যোনে দেখে মই অকল গানটো দাদাক ৰেডি কৰি দিওঁ মই ষ্টেজত বজাওঁ ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰোঁ গানখিনি বাকী আমাৰ এটা মেনেজমেণ্ট টীম আছে মেনেজমেণ্ট টীমে আমাক যদি কয় আজি অমুকত যাব লাগিব ইমান বজাত প্ৰগ্ৰেম আছে আপোনাক অমুক হোটেল দিয়া হৈছে আমি আজি অমুকত ডিনাৰ কৰিম আমি অমুকত লাঞ্চ কৰিম আমি অমুকত যাম ফুৰিব তেওঁলোকৰ যোনটো প্ৰচিডিঅ'ৰ থাকে সেইটো প্ৰচিডিঅ'ৰতে আমি মুভ কৰিব লাগে আৰু ময়ো তাত অকলে এজন মিউজিচিয়ান আৰু কোনো নাই তেওঁলোকৰ প্লেনত মোক যোনটো কৈছে পাৰ্চনেল যোনটো প্লেন আছিল দাদা নোযোৱাকৈ ইউনিভাৰ্চেল ষ্টুডিঅ'ত তাতে মই যোৱাই নাই এইটোত দাদাও আছে তাতে মই যাব লাগিব মোক যিহেতু কৈছে তই ক'ত ব'ল তাতে মই গৈছোঁ পানীত নামিব নালাগিছিল ক'ৰবাত যাব নালাগিছিল সেইটো বস্তু মোতকৈ বেছি ময়োতো মোৰ কাৰণেও নতুন জেগা এখন মই গৈছোঁ দাদাহঁতৰ সাহসতে গৈছোঁ মোৰো কোনো নাই আৰু দাদা তাতে সেনেকুৱা জেগাত আগত গৈছে সেনেকুৱা সাগৰত পানীত নামিছে মই নামিও পোৱা নাই সাগৰৰ পানীত মই তেনেকৈ নামিও পোৱা নাই তো মোৰ কাৰণে একেবাৰে নতুন দাদাই কৈছে নাম সাঁতুৰিবি ইয়াতে পাৰিবি ইয়াতে উঠাই দিব এবাৰ চাবলৈ চবৰে মন যায় তাতে যিহেতু এক্টিভিটিজ সেইটো মই সেইটো বুলিহে নামিছোঁ তাতে মই দাদাক মানা কৰা ধৃষ্টতাটো মোৰ নাই মই কৰিব নোৱাৰোঁ সেইটো এটা দাদাক যোনে সদায় সেই বস্তুখিনি চাই মই অকল গানৰ মিউজিকৰ বস্তুখিনি চাওঁ যোনে জানে মোৰ তাতকৈ ওপৰত ষ্টুডিঅ'ত দাদা গান গোৱা আৰু ষ্টেজত দাদা গান গাওঁতে গানটো কি গাব মই দেখাই নিদিওঁ দাদাক কোনটো গান গাব দাদাই যদি কয় এইটো গান গাম মই তাৰ লিৰিক্সটোহে ওলাই দিওঁ পিছফালে বজাওঁ আৰু মোৰ একো এক্টিভিটিজ নাই এই জুবিন দাৰ লগত যে দুজন চৰকাৰী চিকিউৰিটি আছে তেওঁলোক যোৱা নাছিলে হয় নাই যোৱা তেওঁলোক যোৱা নাই এইটো মেনেজমেণ্টেও লৈ নাযায় ক'তো লৈ নাযায় মানে অসমৰ বাহিৰত গ'লে ক'তো লৈ নাযায় নেকি অসমৰ বাহিৰত গ'লে
তেওঁলোক অকল অসমতে নেকি বাহিৰত সেনেকে যাব না কেতিয়াবা যায় আমি কলিকতা প্ৰগ্ৰেম কৰিব গ'লে বহুত দিন বৰাদা গৈছে এনেকে আগত বহুতে থাকোতে গৈছিল কিন্তু এটুত কিয় নগ'ল কি হ'ল সেতুত মানে মই সঁচাকে একেবাৰে নাজানো সেতু মানে মোৰ মূৰৰ বাহিৰৰ কথা এটো মানে মই তেওঁলোক আচলতে জুবিনদাৰ এমপ্লয়ি নে গভৰ্ণমেণ্টৰ এমপ্লয়ি তেওঁলোকে কি সিস্টেমত থাকে সেতু মই নাজানো খালি দাদাৰ লগত দুজন পিএছ থাকে সেতু মই জানো হাতুৰি থকা সময়ত আপুনি বাৰে বাৰে জুবিনদাক কৈছিলে যে আপুনি নাহিব প্ৰথমবাৰ কোৱা নাই প্ৰথমবাৰটো ওচৰত আছিল পিছৰবাৰ যেতিয়া সবে ক'লে প্ৰথমবাৰ জেকেটটো পিন্ধি আছিল পিছৰবাৰ যেতিয়া জেকেট পিন্ধা নাই তেতিয়া মই দাদা ধুনীয়াকৈ হাতুৰি গৈ আছিল কিন্তু মই যেতিয়া বেছি দূৰলৈকে গৈ আছে তেতিয়া মই কৈছো কি ইমান দূৰ নাহিব আমি মানে দাদাই যাব পাৰিলে হয় চাগে মোৰ তেতিয়াৰ সময়খিনি অনুভৱ কিন্তু দাদাই বহুত ভাগৰ লাগি যাব পাৰে ইমান দূৰ সাঁতুৰিলে কাৰণ মোৰো পানী তেনেকৈ এক্টিভিটিজ কৰি থাকোঁতে মোৰো ভাগৰে লাগিছে মই দাদাৰো ভাগৰ লাগিব পাৰে সেইকাৰণে মই কৈছোঁ দাদা বলক ৰিটাৰ্ণ হওক আৰু দাদাক এবাৰ ক'লে দাদাই কথাবিলাক নুশুনিছিল নিজে যিটো ভাবে সেইটোৱে কৰি আছিল কোনো মানা কৰিলেও নুশুনে কথাবিলাক যিমানখিনি বাৰু ট্ৰাই কৰিছোঁ শুনিছিল কিন্তু মানুহটোৱে ঘূৰিছিল ৰিটাৰ্ণ হৈছিল মোৰ কথাটো শুনি ৰিটাৰ্ণ হৈ পেলাইতো 1 ছেকেণ্ডো নহ'ল ফ্ল' হৈ গ'ল তেতিয়া মই ধৰি পেলাই উঠা তাৰপিছততো মই চিঞৰি দিলোঁ ইহঁত আহিল চবেই আছে তেতিয়া উঠাই দিলোঁ তাৰপিছতেতো হ'ল কথাটো সেইখিনিয়ে কথা শুনিবলৈও ভয় লাগিছে মোৰ মানে আপুনি যেনেকৈ কৈ গৈ আছে ভাবিয়ে ভয় লাগিছে প্ৰথম কথা তাৰপিছত আপোনালোকক পুলিচৰ এটা যিটো প্ৰক্ৰিয়া সেইটো হ'ল তাৰপিছতে আপোনালোকক আপুনিও জুবিনদাৰ লগত একেলগে আহিলে সেই কাহিনীখিনি আপুনি ক'ব লাগিব আমাক তাৰপিছত তাতে মোটামুটি 10-12 ঘণ্টা বেছিয়ে হ'ব ইমানখিনি সময় আমাক কাষ্টাডিত ৰাখিছে তেওঁলোকে যোনটো পৰ্টৰ পৰা আহিছিলোঁ তালৈ আমাক লৈ গৈছে আমাক একো বস্তু লাৰিবও দিয়া নাই তেওঁলোকৰ ফৰেনচিক মানুহ আহিছে নাৰ্কটিক্সৰ মানুহ আহিছে তাতে ড্ৰিংকছৰ বটল বিয়েৰৰ বটল যি য'ত পাইছে খোৱা ফুডছ এভৰিথিং তেওঁলোকে কালেক্ট কৰিছে আমাক লৈ গৈছে এটা ছিংগল ৰুমত আমাক স্পষ্টীকৰণ লৈছে কি হ'ল কাহিনীটো আপোনাক যেনেকৈ ক'লো তেনেকৈ সুধিছে তাত যেনেকৈ কৈছে পুলিচক মোৰ যদি ৰিপৰ্টটো তাৰ পৰা ইয়াতে পঠাবই তেওঁলোকে পুলিচ ৰিপৰ্ট এটা পঠাই নহয় মোৰ স্পষ্টীকৰণটো তাতে এইখিনিয়ে আছে খালি একজেক্ট টাইমটো গোটেই খেলি মেলি টাইমটো মানে ইয়াত এটা টাইম তাত এটা টাইম তাৰ টাইমত আমি এতিয়া তাত উঠা ফটোখনত চাব লাগিব কোনটো টাইম আছিল সেইটো টাইম মতে ক'ব লাগিব তেওঁলোকে প্ৰপাৰ টাইমটো গম পাব তাৰপিছত আমাৰ কাৰণে গোটেইখিনি সুধি 12-15 ঘণ্টা তাৰপিছত তাতে জেৰা কৰাৰ পিছত তাৰপিছত আমাক দাদাই কি মেডিচিন খায় মোক সোধা কুৱেশ্যনটো মোক যোনটো কুৱেশ্যন সুধিছে মই নাজানো সিদ্ধাৰ্থক কোনটো কুৱেশ্যন সুধিছে সন্দীপনক কোনটো কুৱেশ্যন সুধিছে অমিত প্ৰভাক কোনটো কুৱেশ্যন সুধিছে বাকীখিনি মানুহক কি কুৱেশ্যন সুধিছে মোক সোধা মানুহজনে মোক সুধিছে তেওঁ সোধা মানুহজনে তেওঁ সুধিছে মোক সুধিছিল জুবিনদাই ড্ৰিংকছ লয় নেকি মই কৈছোঁ লয় তাৰপিছত কৈছে জুবিনদাই ড্ৰাগছ লয় নেকি মই কৈছোঁ নলয় স্মোক কৰে নেকি মই কৈছোঁ নকৰে তেওঁ বেয়া পায় তেওঁ কিবা মেডিচিন লয় নেকি তেওঁৰ বেমাৰৰ মই কৈছোঁ মেডিচিন লয় কি মেডিচিন লয় মই কৈছোঁ মই সেইটো নাজানো খালি জানো মেডিচিন লয় তেওঁৰ কিবা আগত হিষ্ট্ৰী আছে নেকি মই কৈছোঁ চিজাৰ আছিল চিজাৰ আছে 5 টাইমছ মান হৈ গৈছে চিজাৰ 2017-18 মানৰ পৰা আছে পাছ এইখিনি তাৰপিছত আৰু গোটেই কাহিনীটো এনেকৈ সুধিছে সেইখিনি ভিত্তিত তেওঁলোকে আমাক হোটেলত লৈ গৈ হোটেলত দাদা থকা ৰুমটো টোটেল নাৰ্কটিক্সে চেক কৰিছে কৈ পেলাই তাতে যি মেডিচিন পাইছে সেই মেডিচিনখিনি তেওঁলোকে লৈ আহিছে আহি পেলাই তেওঁলোকে ৰিপৰ্টত নিশ্চয় লিখিব আৰু সেই মেডিচিনটো কি মেডিচিন খায় কোনটো মেডিচিন কিহৰ খায় সেইটো মই নাজানো একেবাৰে সঁচাকৈ ভগৱানৰ শপত মই একেবাৰে নাজানো সেইটো চাগে আমাৰ মেনেজমেণ্টে গম পাব কি ঔষধ খায় কি ক্ৰাইটেৰিয়া থাকে দাদাৰ কোন পিএছঅ যাব লাগে কোন চিকিউৰিটি যাব লাগে ক'ত যাব লাগে ক'ত যাব নালাগে মোক য'ত ক'ব মোক বুলি নহয় আমাৰ নিচিনা আৰু আমি 8টা-10টা এটা টীম থাকে আমাৰ ইয়াত অসমত প্ৰগ্ৰেম কৰিলে বা কলিকতাত প্ৰগ্ৰেম কৰিলে আমি সদায় মেনেজমেণ্টকহে ফ'ল' কৰোঁ আমাক মেনেজমেণ্টে যদি কয় অমুকত যাব লাগিব আপোনালোকৰ হোটেল অমুকত আপোনালোকৰ থকাটো অমুকত আপোনাৰ খোৱাটো অমুকত আজি অমুকত যাম আজি ইমান বজাত চাউণ্ড চেক ইমান বজাত ষ্টেজ আমি সেইখিনিতহে ফ'কাছত থাকোঁ বাকী দাদাক যদি কোনোবা এজন মানুহে লৈ যায় মিটিং কৰে কনফাৰেঞ্চ কৰে তাতে আমাৰ যোৱাটো কম্পালচৰি নহয় বা আমাক যাব নিদিয়ে যদি দাদাই বিচাৰে পাৰ্চনেলি কাৰোবাক যে মোক এতিয়া শেখৰক লাগিব মই গান গাম তেতিয়া মোক তাৰ মানুহে যদি কয় যে আপুনি শেখৰ নেকি শেখৰ কোন মাতিছে তেতিয়া মই যাই তাতে এটেণ্ড হ'ম তাৰ আগত মই সোমাবও নোৱাৰোঁ মই যাবও নোৱাৰোঁ
তাৰপিছত দাদাৰ নশ্বৰ দেহটো কেনেকৈ তাৰপিছত হস্পিটেলত আপুনি কেনেকৈ আহি দাদাৰ লগত একেলগে যিহেতু আপুনি গুৱাহাটী পালে হস্পিটেলৰ পৰা যিহেতু ৰিজাল্টটো দিলে তাৰপিছত এতিয়া তাতে এক্সামিন হ'ব কিন্তু হেৰি পোষ্টমৰ্টম কৰাৰ কথা নাছিল আমাক তাতে গোটেই চেক কৰাৰ পিছত জেৰা কৰাৰ পিছত কিবা ৰিপৰ্ট এটা ওলাইছে তেওঁলোকে NOC দিব লাগিব নহ'লে আমাক তাতে কিবা যদি ছাছপিচিয়াছ পালে হয় তেওঁলোকে তাৰ পৰা NOC নিদিয়ে ছিংগাপুৰ গভৰ্ণমেণ্টে মই জানাত তাৰপিছত তেওঁলোকে NOC দিলে দিয়াৰ পিছত এতিয়া আমি বডিটো মানে দাদাক আমি ৰিচিভ কৰিব লাগিব সেইটো আমি কফিনত লৈ ৰিচিভ কৰিব লাগিব কফিনটো ক'ত কিনিছে কোনে হস্পিটেলতে আমি চিলেক্ট কৰিছোঁ আমাক কৈছে যে গাড়ীখন কি হ'ব লাগিব আমি হিন্দু গাড়ী বুলি কৈছিলোঁ চিধাতে কৈছিলে আৰু কফিনটো কি কালাৰ হ'ব চিধাতে মোক কৈছে কোনটো কালাৰ হ'লে ভাল হ'ব চাওক দাদাই কফি কালাৰটো ভাল পায় কফি কালাৰে কফিন এটা তাতে বুক কৰিছিলোঁ আৰু কেছকেট কোম্পানী বুলি এটা কোম্পানী আছে তেওঁলোকে আমাক আহি দিল্লীত ইণ্ডিয়ান এম্বেচিক চমজাই দিব আৰু আমাৰো মই জানাত তেতিয়া তাৰে এম্বেচিৰ মানুহ আহি পেলাই কৈছে আপোনালোকৰ টিকেটটো আমাৰ এম্বেচি ফালৰ পৰা হ'ব তাৰপিছত আমি তাতে দাদাক লৈ পেলাই তেওঁলোকে গাড়ীখনত উঠাই ল'লে তাৰপিছত আমাক কিন্তু আৰু ওচৰত যাব দিয়া নাই আমাক ডাইৰেক্ট কৈছে আপোনালোকে ইমান টাইমত এয়াৰপৰ্টত আহিব এয়াৰপৰ্টত আমি আপোনালোকক লগ ধৰিম দিল্লীতহে আপোনালোকক গতাম তাৰপিছত আমি আহি আকৌ এয়াৰপৰ্টত ৰখিছোঁ এয়াৰপৰ্টত তেওঁলোকে দাদাক উঠাইছে আমাকো উঠালে দিল্লী এয়াৰপৰ্টত নামিলোঁ নামাৰ পিছত আমাৰ দিল্লী এয়াৰপৰ্টত টাৰ্মিনেল 3ত নামাৰ পিছত আমাৰ ইয়াতে CM আৰু আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা তেওঁলোক আছিল এটা লঞ্চ আছিল ছাইডত তাতে লৈ গ'ল দাদাক ভিতৰে নিছে আমিহে বাহিৰত আছোঁ যাওঁতে আমি 3টা আছিলোঁ 3টাই গ'লোঁ দাদাৰ লগত আমি 3টাই আহিছোঁ তাৰপৰা অমৃত প্ৰভা অহা নাই তাই পিছদিনা আমাৰ অলৰেডি টিকেট আছিলেই তাৰপিছত আমি তাতে ৰখিলোঁ তাৰপিছত CM দাদাকটো ভিতৰত লৈ গ'ল তেতিয়া ভিতৰৰ পৰা মানুহ এজনে আহি সুধিছে সন্দীপন গাৰ্গ কোন সন্দীপন গাৰ্গ দাদাৰ কাজিন ব্ৰাদাৰ সি কৈছে কি মই আপুনি ভিতৰত যাওক ময়ো গ'লোঁ লগত মোক কৈছে কি আপুনি যাব নোৱাৰে আপুনি কোন মই শেখৰজ্যোতি গোস্বামী কৈছে না আপোনাৰ নাম নাই ইয়াত অকল 1 man allowed মই হ'ব ৰখো তাৰপিছত বাহিৰতে ৰখি থাকিলোঁ CM আহিল CM সোমাই গ'ল তাৰপিছত পবিত্ৰতাক চিঞৰি পেলাই মই মাতিছিলোঁ পবিত্ৰতা মই কি কৰিম মই ক'ত যাম মোক পবিত্ৰতাই অলপ ৰখি পেলাই মোক ক'লে কি তই আছাম ভৱন যা তাতে থাক পিছত কথা পাতিম মই আছাম ভৱন যাম তাৰপিছত মই কেতিয়া ঘৰত যাম মইতো দাদাৰ লগত আহিছোঁ মইতো দাদাৰ লগত যাব লাগিব আজিলৈকে য'ত গৈছোঁ বাহিৰত মই লণ্ডন গৈছোঁ মই ডুবাই গৈছোঁ য'ত গৈছোঁ গুৱাহাটীত ক'ৰবাত দাদাৰ লগত যাম দাদাৰ লগতে আহিম আমাৰ ৰুলটো কেনেকুৱা খালি অসমত প্ৰগ্ৰেম কৰিলে দাদাৰ গাড়ীখন বেলেগকৈ থাকে মই বাহিৰৰ দেশত না মোৰ তাৰ কাৰেঞ্চি আছে হাতত মোৰ অকল পাছপৰ্টখন আছে না মোৰ টিকেট আছে মোৰ একো নাই মই গুৱাহাটীলৈ অহাৰ মোৰ কোনো টিকেট নাই একো নাই চ' মই এতিয়া কাক সুধিম দাদাও নাই দাদা কফিনৰ ভিতৰত আছে মই কাক সুধিম তেতিয়া মই সিদ্ধাৰ্থক সুধিলোঁ সিদ্ধাৰ্থ মই ক'ত যাম তেওঁ মোক ক'লে আপুনি গুৱাহাটী যাব নোৱাৰে আপুনি দিল্লীত থাকিব লাগিব নহ'লে শ্বিলং যাব লাগিব কলিকতাৰ পৰা আমি শ্বিলং যাম মই যে এইটো কিয় হ'ব মই কিয় শ্বিলং যাম মই কিয় দিল্লীত থাকিম মই ঘৰত যাম আজি দাদা নাই দাদা থাকিলে মোক চাগে কিবা এটা ক'লে হয় চবকে ই যাব লাগিব মোক কোৱা মানুহ কোনো নাই এজন মোক চাইড কৰি নি একেবাৰে ৰাস্তাটোৰ বাহিৰ পোৱালে কেনেকৈ প্ৰট'কল আছে CM আহিছে মই অকল চুটকেছটো লৈ 3 দিন একো খোৱা নাই মই তাতে ৰখি পানী বটল এটা এজন চিকিউৰিটি আনি দিলে পানী বটলটো লৈ মই ৰখি আছোঁ মই কি কৰিম মোৰ ভাবি পোৱা নাই মোবাইলত 2% চাৰ্জ আছে আৰু মোৰ হাতত কাৰেঞ্চি নাই মই বোলো মই দিল্লীত নাথাকোঁ আৰু মই শ্বিলং নাযাওঁ মোৰ যিয়ে হ'ব মই গুৱাহাটীত যাম মোৰ এটা সৰু 4 বছৰীয়া পোৱালি আছে মোৰ এজনী ঘৈণী আছে মোৰ মা আছে বিধৱা মা আৰু মোক বচাব পৰা মানুহ ইয়াত কোনো নাই মোক যে কোনোবাই পিক আপ কৰিব মোক গুৱাহাটীৰ পৰা কোনো এটা কল কৰা নাই কোনো এটা মেছেজ কৰা নাই কোনো একো কোঅৰ্ডিনেশ্যন কৰা নাই সিদ্ধাৰ্থে কথা পাতি আছে গুৱাহাটীত কাৰোবাৰ লগত কথা পাতি আছে কিন্তু মোৰ লগত কোনো পাতা নাই মই পাৰফেক্ট সঁচা ৰিজাল্টটো মই পোৱা নাই আচলতে মই কিয় যাব নালাগে গুৱাহাটী মই কেতিয়া যাম মোক ইফালে ঘৰৰ পৰা মিছেছে মোক মেছেজ কৰি আছে তুমি ক'ত কেতিয়া আহিবা
কি হ'ল মই কি ক'ম তাৰপিছত মোৰ মানস দাই মোক ফোন কৰিলে মানস ভাগৱতী ইণ্ডিপেণ্ডেণ্ট ফোন কৰি মানস দাক মই কানি ক'লোঁ তেতিয়া মই যাত্ৰা মই এতে আছোঁ মই একো চিনি নাপাওঁ মই এতিয়া টাৰ্মিনেলতো ভিতৰতো নাই বাহিৰত আছোঁ লঞ্চ এটাত লঞ্চৰ ভিতৰতো নহয় ৰাস্তাত আছোঁ মোৰ না টিকেট আছে না মোৰ হাতত পইচা আছে মই দাদাকতো পঠাই দিলোঁ মই এতিয়া ক'ত যাম তেতিয়া তেওঁলোকে মোক কৈছে তই আহিব লাগিব গুৱাহাটী তোক টিকেট কাটি দিওঁ তেওঁলোকে মোক এয়াৰ ইণ্ডিয়া ফ্লাইটৰ টিকেট এটা কাটি দিলে 20 মিনিটমানৰ ভিতৰত মোৰ হাতত টিকেটটো আহোঁতে মই সিদ্ধাৰ্থক ক'লোঁ সিদ্ধাৰ্থ মই কাকো চিনি নাপাওঁ মই এতিয়া গুৱাহাটী যাম মই দাদাকতো পঠালোৱে দাদাকতো লৈ গ'ল মই পিছৰ ফ্লাইটখনত হ'লেও মই এতিয়া যিখন ফ্লাইট দিছে সেইখন ফ্লাইটত মই গুৱাহাটী যাম মোক যিয়ে হওক মই যামেই সি কৈছে আপুনি যি কৰে মই নাযাওঁ মই দিল্লীত থাকিম মই তেতিয়া তাক এৰিলোঁ তাক এৰি পেলাই মই অকলে যাই টাৰ্মিনেল 3ত সোমালোঁ সোমাই পেলাই মোৰ 4:25 ফ্লাইট আছিল বৰ্ডিং মই 2:30 বজাৰ ভিতৰতে যাই পেলাই মই 28 নম্বৰ গেট আছিল তাতে যাই বহি আছোঁ তাৰপিছত ফ্লাইট লেণ্ড কৰিলে মোক আমাক টাইম হ'ল আমি সোমালোঁ সোমাই পেলাই মই না কিবা এটা কথা ক'ব পৰা অৱস্থাত আছোঁ বৰ্তমানো মই নাই না কিবা এটা খাব পৰা অৱস্থাত আছোঁ পানী বটল এটা এজন অসমীয়া মানুহে আহি দিলে মোক তাতে পানী বটলটো খাই মই ফ্লাইটখনত উঠিলোঁ নেটৱৰ্কো নাই ফোনটো কাম নাই কৰা 2.5 ঘণ্টা 3 ঘণ্টা পিছত গুৱাহাটীত লেণ্ড কৰিলোঁ লেণ্ড কৰাৰ লগে লগে মই তলত দেখিছোঁ এসোপা মানুহ নীলা কাপোৰ পিন্ধা গ্ৰাউণ্ড ষ্টাফ ভৰ্তি 300-400 মই কৈছোঁ দাদাটো অলৰেডি আহি গ'ল 1:30 বজাতে দাদাক আমি ৰিকভাৰী কৰিছোঁ মানে সমজি লৈছে পবিত্ৰ দাহঁতে এতিয়ালৈকে মানুহবিলাক ৰখি আছে কিয় ৰখি আছে তাৰপিছত মই মোৰ 6 চেন্সত যিটো আহিছে মই ভাবিলোঁ কি চাগে মোক ভাবি আছে চাগে কোনোবাই মই ইয়াতে আহিছোঁ কোনোবাই চাগে গম পাইছে ময়ো এটা মানুহে বেলেগকৈ থিমটো লৈ আছে ন মোকে এটেক কৰিব চাগে এতিয়া সেইকাৰণে ৰখি আছে মই ঠিক আছে মৃত্যু যদি মোৰ ইয়াতে লিখা আছে হ'ব মই কিন্তু তাতে বাই ফৰ্চলি মই নিজে যাম বুলি ফুৰিবও যোৱা নাই ইভেন মই আগদিনালৈকে মিছেছক কৈ আছোঁ মোৰ যাবলৈ মন নাই মোৰ গাটো ভালো নাছিল আগদিনালৈকে টোপনি ক্ষতি মোৰ যি আছে পুলিচ চাকোঁতেও সন্মুখত দেখিলোঁ পবিত্ৰদা আৰু সন্দীপন ফাৰ্ষ্ট ছিটত মই অবাক তেতিয়া মই ইহঁতে ইয়াত কেনেকৈ আহিল এইখনতো মই নিজে টিকেট কাটি অহা ফ্লাইট তেওঁলোকতো তাতেই গ'ল লঞ্চত মইতো সোমোৱাও দেখা নাই মইতো গেটতে আছোঁ 28 নম্বৰ গেটত তাহাঁতে ভিতৰ দি সোমাইছে পিছত মই সন্দীপনে মোক কৈছে কি আপুনি ইয়াতে নেকি মই কৈছোঁ মই ইয়াতেতো টিকেট কাটি আহিছোঁ আপুনি পিছত আহিব এতিয়া নাহিব বুলি কৰি তেওঁলোক নামিল তেতিয়া মই ভাবিছোঁ চাগে দাদা ইয়াতে আছে পিছত চালোঁ ছাইডত দাদাৰ কফিন লৈ যাই আছে ৰঙা কাৰ্পেট পাৰি তেতিয়া মোৰ এটা মানে নিশ্বাসৰ এটা চকু পানী ওলাইছে যে দাদাই মোক লাষ্টটোতো এৰি নিদিলে মই যে কৈছিলোঁ এৰি নিদিয়ে দাদাই তেতিয়াও মোক এৰি নিদিলে দাদাই চবেই এৰি দিলে দাদাই মোক তেতিয়া এৰি দিয়া নাই মৰি পেলাও এৰি দিয়া নাই কফিনত থাকি মোৰ মানে আহিছে আৰু মোৰ কোৱা মানুহ কোনো নাই আজি কাৰণ মোক তাতেও সোধা নাই ন কোনেও মই ক'ত যাম মই যদি তাতে মৰি থাকিলোঁ আৰু ময়ো য'ত জুবিন দা নাই মই জীয়াই থকাৰ কোনো উদ্দেশ্যই নাই মোৰো এটা সৰু পোৱালি আছে মই তাহাঁতক যে মই উত্তৰ নিদিওঁ মোৰ হৈ কোনে উত্তৰ দিব যে সি কেনেকৈ মৰিল মই দাদাৰ হৈ যিখিনি জানো কৈছোঁ ইনচিডেণ্টটো মই কেনেকৈ মৰিলোঁ কোনে ক'লে হয় ইনচিডেণ্টটোত মোৰ ঘৰখনত মই তাত যদি মৰি থাকিলোঁ হয় 3 দিন নোখোৱাকৈ আছোঁ মোৰ যদি ষ্ট্ৰক হৈ গ'ল হয় মই 46 এজৰ মানুহ এটা মোৰ ঘৰখনক কোনে ক'লে হয় সেইখিনি টাইমত আপোনাৰ মানুহজন কেনেকৈ মৰিল মোৰতো কোনো কিয় নাই কিন্তু মই তেতিয়া ভাবিলোঁ দাদাই সদায় কয় মই আছোঁ নহয় মোক বহুত দিন আগতে কৈছিল মোৰ আজি দাদাৰ লগত নিয়াৰ এবাউট 16-17 বছৰৰ ৰিলেশ্যন কিন্তু মই কোনো মেনেজমেণ্টত নাই মই অকল মিউজিকতে আছোঁ মই কোনো এক্টিঙত নাই কোনো প্ৰমোশ্যনত নাই কোনো ফুটবল খেলত নাই মোক কোনো দেখা নাপায় তাত মই অকল ষ্টুডিঅ'ত থাকোঁ আৰু ষ্টেজত থাকোঁ মই চাহটোৰ নিচিনাকৈ থাকোঁ তাত বাকী মই দাদাই ক'ত যাব কি কৰিব ক'ত ইনগ্ৰেশ্যন আছে সেইটো মোৰ কাৰণে নহয় য'ত মোক বিচাৰে মই তাত যাওঁ দাদা যেতিয়া মই দেখা পালোঁ দাদাক কফিনত আছে মোৰ এনেকুৱা লাগিছে দাদাই মোক ইয়ালৈকে লৈ আহিছে কাৰণ মোৰ কোনো নাই লণ্ডিমাক দাদাই কয় নহয় তই মোৰ নিজৰ বৰ্ণিৰ নিচিনা তোৰ শেখৰক মই গতালোঁ সেনেকুৱা টাইপ মোৰ ফিল হৈছে এতিয়া মোক কোনোবাই মাৰি পেলালেও মোৰ কথা নাই
মোক যেতিয়া সন্দীপনহঁতে ক'লে যে আপুনি নামি নাযাব, মই তাতে ফ্লাইটতে ৰখিলোঁ। কিন্তু ফ্লাইটৰ এটা ছিষ্টেম থাকে, এয়াৰ হোষ্টেছে কৈ আছে ইউ আৰ লাষ্ট পেচেঞ্জাৰ, আপুনি বাহিৰত যাব লাগিব। মই গ'লে মোক কোনোবাই মাৰি দিব নেকি? মই কৈছোঁ মাৰিলেওতো উপায় নাই, মই যাব লাগিব। মই গ'লোঁ, তেতিয়া মোৰ ভাইটি দুজনমান তাতে আছিল। সিহঁতে মোক কৈছে কি তই বাহিৰত ওলাই নাহিবি, ভিতৰতে কোনোবা এটা জেগাত বহ, মাস্ক এখন পিন্ধি ল। মোৰ হাতত মাস্কো নাই, আৰু মই এনেকৈ আহিছোঁ। এতিয়া মই এটা ভিক্টিম, মই কিবা এটা ডাঙৰ অপৰাধ কৰি আহিছোঁ। যাওঁতেতো মোক লৈ গ'ল, আহোঁতে দাদাই লৈ আহিছে তলত থাকি নিজে শুই শুই। কিন্তু মই এতিয়া মানুহৰ ওচৰত মই এটা চুৰ টাইপ, মই ওলাব লাগিব, মাস্ক পিন্ধি ওলাব লাগিব। মোৰ মাস্কো নাই হাতত। আহি পেলাই এয়াৰপৰ্টৰ ভিতৰত এখন ফাৰ্মাচী থাকে, তাতে গ'লোঁ মাস্ক এখন কিনিবলৈ। যিহেতু ভাইটিহঁতে কৈছে, মইতো বাহিৰৰ চিটুৱেশ্যনটো নাজানো কি হৈ আছে, সিহঁতে গম পায়। মই কৈছোঁ মই পিন্ধি লোৱাটো ভাল। কিনিব গৈছোঁ, দোকান নাই, ফাৰ্মাচিষ্ট নাই, এখন দোকানত এটা মানুহ নাই, এটা পুলিচ নাই, এটা চিকিউৰিটি নাই, চব দাদাৰ ওচৰত। গোটেই এয়াৰপৰ্ট খালী। মই বাহিৰতো ওলাব নোৱাৰোঁ। মই ভিতৰতে ফাৰ্মাচীখনৰ ভিতৰতে চুটকেছটো লৈ অকলে ৰখি আছোঁ। বহুত দেৰি মূৰত ফাৰ্মাচিষ্ট এজন আহিল, মোক কৈছে কি লাগে? মই কৈছোঁ মোক মাস্ক এখন দিয়ক। মই মাস্ক এখন পিন্ধি তাতে মই 2 ঘণ্টা সময় বহিলোঁ ভিতৰতে। তাৰপিছত মোৰ দাদাক যেতিয়া লৈ পেলাই চব প্ৰচেছনটো গুচি আহিল, তেতিয়া মোক ভাইটিহঁতে লৈ আহি মোক ঘৰত থৈছে। তেতিয়াবা মই এনেকৈ আছোঁ। এতিয়া মই তাতে যাবও পৰা নাই। এতিয়া যাবনে তালৈ? মই কেতিয়াবা যাব বিচাৰি আছোঁ। মই দাদাক ইয়াত কেনেকৈ থাকে? মই ৰাতি 2টা বজাত মাতি দিয়ে। কোনোবাই যদি জানে, নাজানা মানুহকতো মই বুজাব নোৱাৰোঁ। মোৰ ঘৰৰ মানুহে ক'লেও এতিয়া ভুল কথা কোৱা হ'ব। মই চিম্পিতি ল'বলৈ একো কথা কোৱা নাই। মোক যেতিয়া মাতি দিয়ে, মোৰ পোৱালিৰ অসুখ থাকে, জ্বৰ থাকে, মই তেতিয়াও গুচি যাওঁ। দাদাই বৰষুণ দিলে, ধুমুহা আহিলেও মই গুচি যাওঁ। দাদা এই কষ্ট আহিলে মোক গানটো বজাই দিয়ে এবাৰ, মই শুনো। আজি মোক সেনেকুৱা কোৱা মানুহ কোনো নাই। তোৰ লগত মই সদায় আছোঁ, মোক সদায় এটা সাহস দিয়ে। বহুতে বহুত কথা ক'ব, নুশুনিবি, মই তোৰ লগত আছোঁ। আজি তেওঁৱে নাই, মোৰ লগত কোন আছে? মোৰ সৰু 4 বছৰীয়া পোৱালিটো আৰু মোৰ মিছেছ, তেওঁলোকে একোৱেই নাজানে এইটো কথা। মোক জানে, জুবিনদাৰ লগত তেওঁ গৈছে, জুবিনদাৰ লগত আহিব। আজি যদি মই ইমান জাৰ্ণি কৰিছোঁ, ৰাস্তাত যদি কোনোবা দিনা মোৰ এক্সিডেণ্ট হৈ মোৰ মাজত এক্সিডেণ্টটো হৈছিল। আমি পাঠশালা প্ৰগ্ৰেম যাওঁতে গাড়ীখন মৰিবলৈ ওলাইছিলোঁ। তেতিয়াওতো মোৰ ঘৰৰ মানুহে ইয়াতেই আছে ন, সেনেকেই প্ৰগ্ৰেমো কৰিছোঁ। কিন্তু মোৰ যোনটো ডিউটি মই সেইটো কৰিছোঁ। মোৰ দেউতা ঢুকাইছে, 3 দিনৰ দিনা দাদাৰ প্ৰগ্ৰেম আছিল, তাতো লৈ গৈছে, মই তাতো গৈছোঁ। আৰু মোৰ একো নাই কৰিবলৈ। এতিয়াতো মোৰ একোৱেই নাই। এতিয়া মই তাতো বোলে যাব নোৱাৰোঁ। মোৰ চিটনিং আছে, মোক কোনোবাই মাৰিব, মই বোলে ভিক্টিম। মোক চবে কৈছে তই নাযাবি, নোলাবি। মই ঘৰৰ পৰা দৰ্জাখন খুলি বাহিৰত যাব নোৱাৰোঁ। তেতিয়া পিকুৱে মোক যেতিয়া মেছেজ দিছিল, তেতিয়া মই তাক মোক ক'ব লগাখিনি মই তাক ভাই বুলি মই তাক মেছেজত ৰিপ্লাই দি আছিলোঁ। মই নাজানো এইটো ভুল হ'ল, শুদ্ধ হ'ল, মই একো নাজানো। মই তাক ক'ম, মই চোৰৰ নিচিনা ৰুমৰ ভিতৰত সোমাই থাকিব মই নোৱাৰোঁ। দাদাৰ চব হৈ যাব অন্ত্যেষ্টিক্ৰিয়া, মই তাৰপিছত মানুহৰ ওচৰত যাম। মই কি বুলি লৈ যাম? মই কাৰ ওচৰত যাম? মোক কোনে একচেপ্ট কৰিব? তাৰপিছত মোকতো কোনে একচেপ্ট নকৰে। মই এতিয়া কি কৰিম? মই এতিয়া আপোনালোকৰ থ্ৰুদি মই অসমৰ ৰাইজক সুধোঁ, মই কি কৰিব লাগিব এতিয়া? মই এতিয়া অসমৰ ৰাইজক ক'লোঁ এইটো কথা যে প্ৰত্যেকখন বিহু মঞ্চ, প্ৰত্যেকটো অনুষ্ঠান জুবিন গাৰ্গৰ কাষতে ড্ৰাম, কীবৰ্ড, এই সকলোবিলাক বাদ্যযন্ত্ৰ বজাই পেলাই থকা মানুহজনে হৈছে শেখৰ গোস্বামী। শেখৰ গোস্বামী এতিয়া আহি ঘৰত এনেকৈ সোমাই থাকিবলগীয়া হৈছে। যিজন শেখৰ গোস্বামীয়ে পিতৃ ঢুকোৱাৰ পিছতো 3 দিনৰ পিছতে জুবিন গাৰ্গৰ লগত গৈ পেলাই তেখেত সংগত কৰিছিলে। যিজন শেখৰ গোস্বামী এক্সিডেণ্ট প্ৰগ্ৰেম কৰিবলৈ যাওঁতে গাড়ী এক্সিডেণ্ট হওঁতে হাতত বেণ্ডেজ লৈ আকৌ গৈছিলে প্ৰগ্ৰেম কৰিবলৈ, সেইজন শেখৰ গোস্বামী জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ গৈছিলে। তাৰ পৰা আহিলে, কি হ'ল গোটেই কথাখিনি তেওঁ ক'লে। আৰু ইয়াৰ পিছত এতিয়া তেওঁ ঘৰতেই সোমাই আছে। কাৰণ এটাই যে জুবিনদাৰ অনুৰাগীয়ে বাৰে বাৰে প্ৰশ্ন কৰি আছে, কিয় শেখৰ গোস্বামী ডাঙৰীয়া, সিদ্ধাৰ্থ আৰু তেওঁৰ লগত যোৱা আটাইকেইজনে কিয়নো এবাৰলৈও জুবিন গাৰ্গক পানীলৈ যাবলৈ মানা নকৰিলে? কিন্তু বাৰে বাৰে কৈছিলে শেখৰ গোস্বামীয়ে যে মানা কৰিছিলে, জুবিনদাই নুশুনিলে, গুচি গ'ল। ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকৰ বাবে, কাৰণ শেখৰ দাৰ লগত ঘনিষ্ঠতা এটা আছিল, জুবিনদাৰ লগত যেনেকৈ আছিল। মই তেওঁক ক'লোঁ, সুধিলোঁ আপোনাৰ কিবা ক'বলগীয়া আছে নেকি, কওক। সেইটো মোৰ দায়িত্ব এজ এ সাংবাদিক হিচাপে, আৰু এই কথাখিনি আপোনালোকলৈ আগবঢ়ালোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে
তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰক আৰু কি কৰিব লাগে শেখৰ গোস্বামীয়ে কমেণ্টতে আপোনালোকে জনাব বুলি আশা কৰিছোঁ। ধন্যবাদ।